আজি আমি কেইটামান এলিমেন্টৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো চাম তাৰমানে তাত এটমত ইলেক্ট্ৰনছ বিলাক কেনেকৈ এৰেঞ্জ হৈ আছে হেতু চাম ওকে আৰু ইয়াৰ কাৰণে তোমালোকে তিনটা প্ৰিন্সিপল অলৰেডি পঢ়িলা হেখিনি মনত থবা মই আগৰ ভিডিওটোত কৈছিলোই কি পইণ্ট মনত থব লাগিব সো আমি ফাৰ্স্ট স্টাৰ্ট কৰিম উইথ দা এটমিক নাম্বাৰ 1 Atomic number 1 to होइसे हाइड्रोजनर कारणे यात মই atomic number to लिखिसु 1 then মই हे atom टुर नाम लिखिसु H हाइड्रोजन यात इलेक्ट्रॉनिक कन्फिगरेशन टु लिखिम ओके इलेक्ट्रॉनिक कन्फिगरेशन এটা তোমালোকে জানা যে একদম লিস্ট যাৰ এনাৰ্জি হয় সেই অৰবিটেল টুৰ নামটো হৈছে 1s বা সাবশেল টুৰ নামটো হৈছে 1s ওকে এটা এই 1s হতে এই ইলেক্ট্ৰনটো এটমিক নম্বৰ 1 হোৱা মানে হাইড্ৰোজেন এটমত অকল এটা ইলেক্ট্ৰন আছে আৰু সেই এটা ইলেক্ট্ৰন গ্ৰাউন্ড ষ্টেটত মানে মোস্ট ষ্টেবল ষ্টেটত কোনটো অৰবিটেলত থাকিব 1s হতে থাকিব বিকজ 1s has least energy okay ইয়াক বাদ দি নেক্সট হায়াৰ এনাৰ্জি অৰবিটেলত কেতিয়াও ইলেক্ট্ৰনটো থাকিব নোৱাৰে গ্ৰাউন্ড ষ্টেটত হা এক্সাইটেড ষ্টেটত যাব পাৰে excited state hole energy increase hoy ami hetu state or configuration ni likhu ami ground state or configuration hai likhim so the configuration will be 1s uporot eta electron ami dekhwai dim etue bujaise je ei electron to 1s orbital lut ase thik ase eta yak ami okonman enike boxot dekhabo paru suppose this box this is 1s okay etu 1s hoy boli ami dhori loisu tar uporot moi 1s boli likhi disu jehetu eta electron ase he karone enike dekhaisu then atomic number 2 is for helium hole second electron to jehetu eta duta electron humabo pare gotike ami 1s to likhibo paru to yat pairing ho jabo duta ahi gol 3 lithium 1s2 2s1 right তো এটু কি হবো 1s ত আমি দুটাই দিব পাৰো সোয়া দুটা দিলু ইয়াত দুটাত কে 3 কেতিয়াও কৰি নি দিবা ওকে এছত দুটা ইলেক্ট্ৰন হ'ব পাৰে তে নেক্সট ইয়াত তো 3 হয় এটমিক নম্বৰ 3 তাৰ মানে কি তিনটা ইলেক্ট্ৰন আছে থাৰ্ড ইলেক্ট্ৰন তো কোলে যাব নেক্সট হায়াৰ এনাৰ্জি অৰবিটেল লকে যাব 1s ৰ পিছত তো 2s আহে গতিকে 1s to the last electron goes to the 2s orbital 2s1 hobo to yat moi aru eta box banabo laibo 2s has little higher energy than 1s e karone separately banaba yat eta etu ho goise 2s fine now 4 beryllium 1s to 2s 2 hobo 4 hoy total duta yat humale duta 2s ot humabo 2 electrons again in 2s 2 electrons বুজি পাইছা ইয়ালৈকে তে 5 হৈ গলে হৈ যাব কাৰ বৰনৰ হৈ যাব পাঁচটা ইলেক্ট্ৰন আছে দুটা 1s ত মানে তাৰ পিছত 2s ত দুটা 2s ত 3 তো আমি কৰিবই নোৱাৰো সো আমি নেক্সট হায়াৰ অৰবিটেল টুলে যাব লাগিব হেতু আছে 2p 2p1 হ'ব 2 + 2 4 + 1 5 এটো বুজি পাইছা সো ইয়াত দুটা 2s ত আৰু p কিন্তু আমি তিনটা ড্ৰ কৰিব লাগিব তোমালোকে জানাই যে p অৰবিটেল তিনটা থাকে px py and pz তো এইকিটাই 2px 2py 2pz ক বুজাব এটা ইলেক্ট্ৰন যেহেতু আছে আমি যিকোনো এটা দিব পাৰো তথাপি আমি সদায় প্ৰথমটোতে দিও স্টাৰ্টিং আমি ফাৰ্ষ্টৰ পৰা obviously কৰিম সো এটো হৈ গৈছে 2p 6 is for carbon 1s2 2s2 2p 2 hobo etu 4 + 2 6 1s2 2s2 2p2 হৈ আছে তিনটা বনালো এটা ইয়াত দিলু 2 নম্বৰ ইলেক্ট্ৰনটো মই ইয়াতে নিদিও কিয় নিদিও বিকজ হুন্স ৰুলৰ পৰা আমি গম পাও যে ডিজেনাৰেট লেভেল খালি থাকালৈকে পেয়াৰিং নহব সেকেন্ড ইলেক্ট্ৰনটো মই ইয়াত দিব লাগিব এটো হৈছে হুন্স ৰুল তে বুজিলা এটো
নাইট্ৰজেন 1s2 2s2 2p3 এইখিনিতো সেমে থাকিব এইটো পিত তিনটা আহিব গতিকে তিনটা আনপেয়াৰ্ড মানে পেয়াৰিং নোহোৱা ইলেক্ট্ৰন থাকিব 8 is for oxygen 1s2 2s2 2p4 1s2 2s2 2p4 আচ্ছা মই ইয়াতে দি দিলো কিন্তু তোমালোকে এটো নকৰিবা তোমালোকে এটা এটাকে দি লবা যেতিয়া পিছত ভালকে জানিবা তেতিয়া তোমালোকে গমেই পাবা যে অক্সিজেনত ফাৰ্ষ্টটো দুটা হুমাই আছে ওকে এটা এটাকে ফাৰ্ষ্ট দি যাবা এতিয়া তিনটা দিলা fourth electron to 2p চাৰিটা আছে fourth electron to ফাৰ্ষ্টটোত গৈ পেয়াৰিং কৰি দিবা ওকে 9 is for fluorine 1s2 2s2 2p5 1s2 2s2 2p5 এনে কৰবা এটা ইয়াত দিলু এটো fourth electron এটো fifth electron কইলো এটো fluorine হৈ গল then আহি গল 10 is for neon to এটা noble gas হয় বুলি জানা তো সাগে তোমালোকে 2p6 হৈ যাব 1s2 2s2 2p6 তিনটা দিলু 4 5 6 এটা সব p অরবিটাল টু কমপ্লিটলি ফিল্ড হৈ গল p আমি আৰু হুমাব নোৱাৰো যেতিয়া বাহিৰৰ শেল টু কমপ্লিটলি ফিল্ড থাকে বাহিৰৰ শেল বুলি কলে আমি ইয়াৰ পৰা বুজিম সেকেন্ড শেল 2s আৰু 2p টুক মিলাই ইয়াত সোৱা যে এটো কমপ্লিটলি ফিল্ড আছে হেয়েহে নিয়ন হৈছে এটা নোবেল গ্যাস ওকে নোবেল গ্যাস বুলি কয় আৰু আগতে এটা আমি পাইছো হিলিয়ামৰো যেটো আউটাৰ শেল হয় আউটাৰ মানে কি হ'ব 1s2 এ হ'ব এটো কমপ্লিটলি ফিল্ড হৈ আছে ফাৰ্স্ট শেলটো হেহে ইয়াকো এটা নোবেল গ্যাস বুলি ধৰা হয় এটা নিয়ন লৈকে কনফিগাৰেশনটো যদি বুজি পাইছা তে নেক্সট আমি যাব লাগে সোডিয়াম লৈকে তে মই ইমানখিনি দীঘলীয়াকে লিখি থকাতকে মই কি কৰিম সোৱা মই এটো কনফিগাৰেশন অলৰেডি আছে বুলিয়ে মই জানিছো এখিনি মই লিখিবও পাৰো সোৱা 1s2 2s2 2p6 2p ৰ পিছত কি আহিব 3s আহিব 2pd তো নাহে 3s আহিব ৰাইট তো মই কি কৰিম ইয়াতে এই সেম কনফিগাৰেশন আছে বুলি মই ধৰি লম ওকে এটোৱে নিয়ন মই লিখিছো নোবেল গ্যাস হয় এটা স্কয়াৰ ব্ৰেকেট দিছো তলত 10 লিখিছো আৰু মিনিং টু হৈছে যে এই পৰ্চনটোত এই সেম বস্তুটো আছে ওকে মই ৰিপিট নাই কৰা মই নিয়নৰ কনফিগাৰেশন আছে বুলি মই ধৰি লৈছো ইয়াৰ পিছত কি আহিব 2p ৰ পিছত সোডিয়ামত তো 11টা হে ইলেক্ট্ৰন আছে 10টা নাই এটা বেছি আছে হেই এক্সট্ৰা ইলেক্ট্ৰনটো কত গৈ হুমাবগে নেক্সট হায়াৰ শেলত গৈ হুমাবগে 3s1 হৈ যাব সো মই নিয়নৰ কনফিগাৰেশনটো আকৌ নেদেখাও মই সিধাই 3s ৰ পৰা স্টাৰ্ট কৰিম 3sত এটা ইলেক্ট্ৰন গৈছে বুজি পাইছা আৰু দেন আহিব 12 মেগনেছিয়াম ইয়াতো ঠিক তেনেকে নিয়নৰ কনফিগাৰেশনটো এনেকে মই দেখুৱাই দিছো মানে এটো পাৰ্ট আছে ইয়াত 1s2 2s2 2p6 তোমালোকে এটো নিলিখি পেলাই দীঘলীয়াকে লিখিও যাব পাৰা খালি বেছি টাইম কনজিউমিং হৈ যাব হেহে এনেকে লিখিলে বেটাৰ 1s2 2s2 2p6 ইয়াতে হুমাই গল নেক্সট ইলেক্ট্ৰন 3s এটাটো অলৰেডি ইয়ালৈকে আমি দেখুৱাইছোই ইয়াত এক্সট্ৰা ইলেক্ট্ৰন আছে 2 আহিব 3sত দুটা ইলেক্ট্ৰন হুমাব পাৰে ফাইন then 13 is for aluminum again the same configuration as neon 3s 3 to দিব নোৱাৰো সোৱা 3s 2a মই দিব পাৰো 3s ৰ পিছত কি আহিব 3p আহি যাব 1 তাৰ মানে এটো যদি 3s হয় তাত দুটা ইলেক্ট্ৰন হুমাই আছে তাৰ উপৰিও আমি তিনটা p অৰবিটেল ড্ৰ কৰিব লাগিব these are 3p আৰু 3p ত কেটা ইলেক্ট্ৰন হুমাব এটা এটো হৈছে এলুমিনিয়ামৰ কনফিগাৰেশন বুজি পাইছা এতিয়া ঠিক তেনেকে তোমালোকে 14 15 এনেকে যদি গৈ থাকা 14 হ'ব মানে যেতিয়া সিলিকন লিখিবা ইয়াত
আৰু এটা এক্সট্ৰা দিবা দেন ফসফৰাছ লিখিবা যেতিয়া আৰু এটা এক্সট্ৰা ইয়াত দিবা বুজি পাইছা 16 লিখিলে এটা দুটা তিনটা 4 নম্বৰ ইলেক্ট্ৰনটো ইয়াত পেয়াৰিং হৈ যাব দেন 17 লিখিবা সেকেন্ডটোত পেয়াৰিং হৈ যাব আৰু 18 যেতিয়া লিখিবা দেখিবা যে গুটেই বিলাকতে পেয়াৰ্ড হৈ গল মানে গুটেই শেলটো এটো কমপ্লিট হৈ গল তে 18 টো কাৰ হয় সোৱা মই এখিনি খালি ৰাখি দিছো তোমালোকে নিজে কমপ্লিট কৰিবা এই চাৰিটাৰ ফাইন চাৰিটাৰ নিজে লিখিবলে ট্ৰাই কৰিবা Third, 18 is for argon. Argon is another noble gas. Their configuration to ki hoy so 3s2 3p6 hoboge ekhini likhi gole gom paba je yat koi 3p6 hobo fine so yat 3s ot duta aru 3p completely filled 10 11 12 total sota yat ase ta mane 18 mila 18 ta hoise 10 11 12 13 14 15 16 17 18 বুজি পাইছা completely filled so another noble gas 19 is for potassium এতিয়া potassiumত মই কি কৰিম সোৱা মই এই গুটেই কনফিগাৰেশন টু লৈ লম কাৰ হয়টো কনফিগাৰেশন আৰ্গনৰ হয় মই ৰিপিট নকৰো ইয়াত মই আৰ্গন 18 লিখি দিম তো আৰ্গন 18 লিখিলে তোমালোকে বুজিবা যে 1s ৰ পৰা ষ্টাৰ্ট কৰি 3p6 লৈকে as it is আছে ইয়াত ফাইন তো 3p6 ৰ পিছত কি আহিব 3p6 ৰ পিছত মানে 3p ৰ পিছত আমি 3d start নকৰো যদিও থাৰ্ড শেলত 3d আছে কিন্তু 3d ৰ এনাৰ্জিটো স্লাইটলি হায়াৰ হয় দেন 4s হে আমি ইয়াত 4s হে start কৰিব লাগিব সো 4s 1 ঠিক আছে এটো এখিনি তো আমি হুমাই লু ইয়াতে গতিকে মই ইয়াত 4s start কৰিম ওপৰত লিখি লৈছো 4s মানে অলপ ভালকে লিখিবা 4s ত এটা ইলেক্ট্ৰন হুমালে আৰ্গনৰ যেটো কনফিগাৰেশন হেতু তো আছেই তাৰ উপৰিও এটা ইলেক্ট্ৰন আছে পটাছিয়ামত যেটো 4s অৰবিটেলত আছে and 20 is for calcium তো ইয়াত আহিব argon 18 4s2 so the last orbital will contain 2 electrons ইয়ালৈকে তোমালোকে প্ৰেক্টিস কৰিবা মাজত খালি ৰাখি যোৱা কেটা ফিল আপ কৰিবা আৰু নিজে লিখিবলৈ ট্ৰাই কৰিবা এইবিলাকক ভাঙি ভাঙি লিখিবলৈও ট্ৰাই কৰিবা কোনোবা এটা এলিমেন্ট নিজে লৈ লবা লাইক পটাছিয়াম ললা পটাছিয়ামৰ কমপ্লিট কনফিগাৰেশন টু এবাৰ লিখিবলৈ ট্ৰাই কৰিবা মানে তোমালোকে 1s ৰ পৰা ষ্টাৰ্ট কৰি যাব লাগিব 1s2 কৰিলা দেন 2s2 কৰিলা দেন 2p6 কৰিলা মনত থবা যে s ত দুটাই হোমাব আৰু p ত 6টা হোমাব পাৰে টোটাল ইলেক্ট্ৰন 19টা আছে 19টা কে এনেকে যদি ডিস্ট্ৰিবিউট কৰি গৈ থাকা হেখত গৈ তোমালোকে 4s12 পাই যাবা ফাইন তো এনেকে তোমালোকে নিজে প্ৰেক্টিস কৰিবা নেক্সট ক্লাছত মই 21 ৰ পৰা ষ্টাৰ্ট কৰি দিম ওকে 21 ৰ পৰা 30 লৈকে আমি কনফিগাৰেশন টু চাম ফাইন